নমস্কাৰ পুনৰ এটা নতুন বিষয়লৈ আহিছো আৰু বিষয়টো হৈছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ এটা ঘোষণা 24 ঘণ্টাই দোকান পোহৰসমূহ খোলা থাকিব। আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰ দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব। চৰকাৰী নিয়মত নাথাকিব, কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই। ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম মিউনিচিপালিটি, কিন্তু বাকী টাউনসমূহত যাক এই গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ মিউনিচিপালিটি কৰ্পৰেশ্যন, কিন্তু বাকী টাউনসমূহত ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব। গ্ৰাম্যাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব, যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয়। কথাটো ঠিকে আছে, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বহু আগবাঢ়ি যাব, কিন্তু এই যে ওয়াইন শ্বপ সমূহ যদি খোলা থাকে 12 বজালৈকে, তেতিয়াহ'লে কি এই যেটো দৃশ্য নিশাৰ মহানগৰী গুৱাহাটী মহানগৰীত গণেশগুৰিত যে একাংশ সম্ভ্ৰান্ত পৰিয়ালৰ লৰাই গাড়ীৰ ওপৰত, মোৰ টিভিৰ স্ক্ৰীনত দেখিবলৈ পাব আপোনালোকে, গাড়ীৰ ওপৰত বহি তেওঁলোকে চিগাৰেট টানি গৈ আছে। তো এয়া প্ৰথম নমুনা, আৰু ইয়াৰ পিছত আমি হয়তো এনেধৰণৰ বহু কাণ্ড আমি দেখিবলৈ পাম, কাৰণ 24 ঘণ্টা যদি দোকান পোহৰসমূহ খোলা থাকে আমাৰ ৰাজ্যসমূহত, তেতিয়াহ'লে বহু অসুবিধাই আমাৰ ব্যৱসায়ীসকলৰ মাজত দেখা দিব। কাৰণ কিয়নো বহু লোক নিচা খাই বা এক্সিডেণ্ট হৈ মৃত্যুৰ মুখত পৰিব লগা হ'ব পাৰে। কাৰণ কিয়নো 12 বজালৈকে যিহেতু ওয়াইন শ্বপসমূহ খোলা থাকিব, তাত নিশ্চয় গ্ৰাহক যাব, মদাপি যাব, তেওঁলোকে মদ খাব, হয়তো কাৰোবাক আক্ৰমণ কৰিব, নহ'লে কাৰোবাৰ দোকানক চুৰ কৰিব, নহ'লে কোনোবা ব্যৱসায়ীক আক্ৰমণ কৰিব। এইসমূহ বিষয়েও কিন্তু আচলতে চাব লাগিব, নহ'লে আমাৰ ব্যৱসায়ীসকলে বিপদত পৰিব। কাৰণ কিয় তেওঁ 24 ঘণ্টা দোকান খোলাৰ কথা কৈছে। এগৰাকী ব্যৱসায়ীকে ৰাতিপুৱাৰ পৰা 24 ঘণ্টালৈকে যদি এটা বস্তুত এটেনশ্যন দি থাকে, তেতিয়াহ'লে তেওঁ ভাগৰুৱা হৈ পৰে, আৰু যদি তেওঁ ভাগৰুৱা হৈ পৰে, ক্ষেত্ৰত ব্যৱসায়ীজনক বিভিন্ন লোকে সুবিধা ল'ব পাৰে। হয়তো তেওঁৰ যে মানসিকভাৱে তেওঁ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰিব পাৰে, আৰু ইয়াত 24 আৱাৰ্ছ ছাৰ্ভিচ দিয়া এগৰাকী বা 2টা শ্বিফ্ট দোকানীসকলে বা ব্যৱসায়ীসকলে ব্যৱহাৰ কৰিব লাগিব, এটা নাইট ডিউটিৰ কাৰণে আৰু এটা দিনৰ ভাগৰ কাৰণে। তো তেওঁলোকৰ ব্যৱসায়তো তেনেধৰণৰ বৃদ্ধি হ'ব লাগিব, গ্ৰাহক আহিব লাগিব। 24 আৱাৰ্ছ যদি তেওঁলোকে গ্ৰাহক আহিব বুলি ৰখিয়ে থাকে, দোকানসমূহ খোলাই থাকে, অন্ততঃ তেওঁলোকৰ 24 ঘণ্টাত তেওঁলোকৰ ব্যৱসায়টো চলি থাকিব লাগিব। তো তেতিয়াহে তেওঁলোকে এই ব্যৱসায় পৰিসৰ বা 24 আৱাৰ্ছ তেওঁলোকে দোকান পোহৰসমূহ খুলি থাকিব পাৰিব। আৰু যিহেতু আৰক্ষী, আমি বহু ক্ষেত্ৰত দেখিবলৈ পাওঁ, আৰক্ষী প্ৰশাসন আমাৰ চুৰ হৈ যোৱাৰ পিছত অন দ্য স্পট যদি চুৰ থাকেও, তেতিয়াহ'লে তেনে ক্ষেত্ৰত ফোন কৰিলেও বা বিভিন্ন দুৰ্ঘটনা হ'লেও সময়মতে আৰক্ষীসমূহ গৈ নাপায়। তেনে ক্ষেত্ৰতো এই ব্যৱসায়ীসকল আচলতে বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। কাৰণ কিয়নো ব্যৱসায়িক বহু দোকানসমূহ একেলগে খোলা থাকিব, তাত হয়তো বা কিছুমান ঠাইত হয়তো একেলগে খোলা নাথাকিবও পাৰে। তেনে ক্ষেত্ৰত
চোৰ ডকাইত গৈ সেই ব্যৱসায়িক গৰাকীক আক্ৰমণ কৰিলে আৰক্ষী প্ৰশাসনে 24 আৱাৰ্ছ ছাৰ্ভিচ দিব পাৰিব নে নাই সেইটোও মুখ্যমন্ত্ৰী গৰাকীয়ে চালি জাৰি চাওক। আৰু আমি বিচাৰো 24 আৱাৰ্ছ আমাৰ অঞ্চলসমূহত দোকান পোহৰ খোলা থাকক, ব্যৱসায় বাণিজ্য বৃদ্ধিৰ পৰিসৰ হওক। তো এইসমূহ বিষয়েও মুখ্যমন্ত্ৰী গৰাকীয়ে আচলতে চাব লাগে। গুৱাহাটী মহানগৰখনত 24 আৱাৰ্ছ খোলা থাকিলেও মহানগৰীবাসীৰ একো অসুবিধা নহয়, কিন্তু আমাৰ বিভিন্ন জিলাসমূহত সৰু সৰু জিলাসমূহত দোকান পোহৰ ইয়াত 2খন তাত 3খন তেনেকুৱাকে থাকে। তো এই সময়ছোৱাত যদিহে ব্যৱসায়িক এগৰাকী 24 আৱাৰ্ছ অকলে যদি খোলা ৰাখে তাত হয়তো ডকাইত হোৱাৰ বা চুৰি হোৱাৰ সম্ভাৱনা থাকে। গতিকে তাত আৰক্ষী প্ৰশাসনে 24 আৱাৰ্ছ ছাৰ্ভিচ দিব পাৰিব নোৱাৰে, এই কথাও কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে প্ৰশাসনক হস্তম কৰি ৰাখিব লাগিব। তো বিষয়টো আজিলৈ ইমানেই আছিলে। মোৰ কথাখিনি যদি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।